আকৌ এটা নতুন ভিডিঅ' লৈ মানে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ডিচেলিট হয়। মই বৰ্তমান উপস্থিত আছোঁ ৰাণী চাপৰি শ্ৰী মনাসা মন্দিৰ প্ৰাংগণত। আৰু মোৰ পিছফালে যিটো দেখিছে আৰু মনাসা মন্দিৰত আজি এই মনাসা মন্দিৰটো 65টা বছৰ অতিক্ৰম কৰিলে। ওপৰত মণিকূট আছিলে, সেই মণিকূটটো লাহে লাহে ডেমেজ হ'বলৈ ধৰিলে, যাৰ বাবে নতুনকৈ মন্দিৰটো নতুনকৈ আগৰ ফালে আকৌ নিৰ্মাণ কৰিছে, নতুন মণিকূট বনাইছে আৰু নতুনকৈ প্ৰতিমা স্থাপন কৰা হ'ব, যাৰ বাবে আজি খুব ধুনীয়াকৈ এটা শুভ আৰম্ভ কৰা হৈছে। এইটো ৰেলীত গোটেইবোৰে আমি অংশগ্ৰহণ কৰি আছোঁ আৰু গোটেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু মই ৰেলীখিনি গোটেইটো পাৰ্ট দেখাবলৈ চেষ্টা কৰিম। মন্দিৰটোৰ স্তম্ভটো যিটো সন্মুখৰ ফালে আহিছে আপোনালোকে বহুতে চাগে দেখিছিলে। মানৱ প্ৰতিভাই খুব ধুনীয়াকৈ আৰম্ভ কৰিছে ৰেলীৰ প্ৰথম ভাগত এখন ৰথ বনাইছে আৰু মাজত যজ্ঞ কৰি থকা আৰু এয়া মা মনাসা মা। ৰথ যাত্ৰা আৰম্ভ হ'ব, শুভ আৰম্ভ হ'ব। বহুত বেছি মানুহৰ আগমন হৈছে সন্মুখৰ ফালে। শোভাযাত্ৰাৰ গৰিমা গাৰ্গী বাইদেউ, জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গী বাইদেৱে শুভ আৰম্ভ কৰিলে। গোটেইবোৰ বাইক লৈ গৈ আছোঁ আৰু পাছফালে গোটেই ট্ৰাক, নাম ঢুলীয়া সকলো এটা সন্মুখৰ ফালে ঢুলীয়া। শোভাযাত্ৰাটো আৰম্ভ হৈছে আৰু আপোনালোকে পিছফালে দেখিবলৈ পাইছে বহুত বেছি মানুহ, মেক্সিমাম 10,000-15,000মান মানুহ হৈছে। আৰু সকলোৱে যোনে যেনেকৈ পাৰে নিজৰ বাহনখন লৈ ওলাই আহিছে আৰু মন্দিৰৰ তৰফৰ পৰাও বহুকেইখন গাড়ী প্ৰভাইড কৰা হৈছে। কেনেকুৱা ছেম শোভাযাত্ৰা আগতে 50টা বছৰ যেতিয়া অতিক্ৰম হৈছিলে মনাসা মন্দিৰটো, সেইখিনি সময়ত কৰিছিলে আৰু আজি 65টা বছৰ অতিক্ৰম কৰিলে মনাসা মন্দিৰটো। যোৱা ৰাস্তাটো আছে, এইখিনি মানুহ এই ৰাস্তাটো ভূটাপুৰটো মিৰ্জা হৈ তেনেকৈ ঘূৰি ঘূৰি গৈ আছোঁ। পাছফাললৈকে যিমানবোৰ দেখিবলৈ পাইছে গোটেইবোৰ শোভাযাত্ৰাৰ গাড়ী হয় আৰু গোটেই ৰাস্তা জাম হৈ গৈছে। এইটো পলাশবাৰী ৰাস্তাত যোৱা গুৱাহাটী ফালে যোৱা আৰু আমি এইখিনি গোটেইখিনি এৰিয়া কভাৰ কৰি আছোঁ, গৈ আছোঁ। বৰ্তমান বাৰু ধাৰাপুৰৰ মিৰ্জা হৈ তেনেকৈ ঘূৰি যাই আছোঁ।
চালে চালে বহুত বেছি ভাগৰ লাগি যায় আৰু আমি অলপমান আগৰ ফালে আহি কিনে ৰখি দিছোঁ অকণমান গোটেই গ্ৰুপটো আগত আহক আমি তাৰমানে বহুখিনি আগত আছোঁ ডিজেৰ আগত আছোঁ আৰু পিছফালে ৰথযাত্ৰী আৰু ঢুলীয়া গোটেইখিনি আপোনালোকক দেখাই আছোঁ এইবাৰ অকণমান টাইম ৰখি দিওঁ আগত গৈ আৰু আপোনালোকে ইয়াত যিমান দূৰলৈকে দেখিবলৈ পাইছে গোটেইবোৰ শোভাযাত্ৰাৰ গাড়ী হয় একেবাৰে বহুত দূৰ ধাৰাপুৰলৈকে আছে এয়া আছোঁ আমি আজাৰাৰ হস্পিটেলখনৰ সন্মুখে পাইছোঁহি আগতকৈ অকণমান ৰখি দিছোঁ আৰু যিমানবোৰ আপোনালোক দেখিছে গোটেই শোভাযাত্ৰাৰ ৰেলী গোটেইখিনি গাড়ী আপোনালোক দেখাবলৈ চেষ্টা কৰিম এই ৰেলীটোত কিমান দীঘললৈকে আছে আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ নাম সন্মুখত ৰথ শোভাযাত্ৰা আমাৰ ফালে বহুত সময় ৰখি আহি পালোঁ সেইখিনি বঢ়িয়া 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 ঠান্ডা হয়েছে নিজের মতো কিন্তু এটা হচ্ছে রিক্সা আৰু এই গাড়ীখনতে গৰিমা গাৰ্গী বাইদেউ আছিলে গৰিমা গাৰ্গী বাইদেউ অলপ আমাৰ লগত শোভাযাত্ৰাত আগবাঢ়ি আহিলে মোৰ ফালে নাম ঢুলীয়া সকলো লৈ কিনে গোটেই মহিলাসকল আহিছে আৰু আমাৰ গড়ল গাঁৱৰ অন্তৰ্গত যিমানবোৰ মহিলা আছে গোটেইখিনি ওলাই আহিছে সমাধানত সকলোৱে ভাগ লৈছে বাছ লৈ বাছৰ ভিতৰতে বহুতকেইজন যাত্ৰী গোটেই বাছ ফুল হৈছে যাতে যেনেকৈ পায় তেনেকৈ গাড়ী গোটেইবোৰে নিজৰ নিজৰ গাড়ী বাহন লৈ কিনে লৈছে বঢ়িয়া ঢুলীয়া আয়তী হ'ব গোটেইবোৰে একেলগে গৈছে সকলোৱে আহিছে লগ লাগি নাম প্ৰসংগ কৰিছে মেক্সিমাম বাছবিলাকত মেক্সিমাম মহিলাই বেছি আছে মা অন্তৰ্গত আছে জয় বঢ়িয়া বঢ়িয়া জয় শ্ৰীৰাম বেছিভাগ নিজৰ নিজৰ গাড়ীবোৰে লৈ ওলাই আহিছে কাৰণ দেৱী মাক আদৰিবলৈ দেৱী মাৰ আশীৰ্বাদ ল'বলৈ সকলোৱে আগবাঢ়ি আহিছে নাম প্ৰসংগ আৰু অসমতে ডিজিটেল গোটেই নাঙল গোটেইখিনি ঠাণ্ডা হৈ অংশগ্ৰহণ কৰা গোটেইখিনি পাৰ্ট দেখাই আমি আৰু আকলফাৰে আহি গ'লোঁ ৰেলী অকণমান এনজয় কৰিবলৈ খুব বেছি এনজয় কৰিলোঁ
বেছি ভাল লাগিছে আৰু দেৱী মাৰ আশীৰ্বাদ ল'ব গৈছে এই ৰথযাত্ৰাৰ শুভাংশী হিচাপে এই ৰথযাত্ৰাত উপস্থিত থাকিব পাৰিছোঁ। ঘূৰি আহিলোঁ আৰু এইফালে গৈ আছোঁ ধাৰাপুৰ হৈ ছয়গাঁও যোৱা ৰাস্তাৰে এনেকৈ পলাশবাৰী হৈ ঘূৰি আকৌ মনাসা মন্দিৰ প্ৰাংগণত উপস্থিত হ'বি। মেক্সিমাম 25 কিলোমিটাৰমান ৰাস্তা হ'ব গোটেই বহুত বেছি আমি বৰ্তমান আহি আছোঁ পলাশবাৰী পালোহি। পলাশবাৰী এই গোটেই ৰাস্তাটো বহুত বেছি সৰু হয় ৰাস্তাটো যাব, গোটেই ৰাস্তাটো জাম হৈ গৈছে। বাইকখন মোৰ বন্ধুজনে চলাই আছে আৰু আমি ইয়াৰ পৰা খোজকাঢ়ি এনজয় কৰি বহুতেই বেছি ভাল লাগিছে। বেছি টাইম নাই আৰু অকণমান এণ্ট্ৰি কৰিম আৰু ভিতৰ ভাগত। আৰু মোৰ আৱাজটো বহুত জোৰে ক'ব লগা হৈছে কাৰণ বক্স বাজি আছে আৰু একদম লাউড হৈ আছে। আমি 4 ঘণ্টা অতিক্ৰম কৰি গোটেই পলাশবাৰী ধাৰাপুৰ মিৰ্জা এনেকৈ ঘূৰি আজাৰা হৈ কিনে এনেকৈ ঘূৰি আহিলোঁ। পৰা আহি ভাত খুৱাইছে খুব ধুনীয়াকৈ গোটেইকেইটা যিমান গৈছিলোঁ যাত্ৰী সকলোকে ভাত খুৱাইছে এনেকৈ ভোগ খোৱা হৈছে। এইফালে এণ্ট্ৰেঞ্চ হ'ব অহাকালিলৈকে এই এণ্ট্ৰেঞ্চটো খুলি দিয়া হ'ব। এইফালে মন্দিৰটো এইখিনি যে তাতকৈ অকণমান আগত বনাইছে এদিন যে এয়া পুৰণা মন্দিৰটো। আৰু আজি ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়া তেখেত আহিব, উপস্থিত থাকিব, তাৰ কাৰণে চিকিউৰিটি বহুত বেছি টাইট কৰিছে। আৰু সন্মুখ ভাগত অহাকালিলৈকে এই গেটটো অ'পেন কৰিব, যিখন নতুন প্ৰতিমা স্থাপন কৰা হৈছে। এইখিনি স্থান আছিলে যি প্ৰতিমাৰ এইটো লাহে লাহে ডেমেজ হ'ব ধৰিছে কাৰণ এই মন্দিৰটো প্ৰায় 65টা বছৰ এইখিনি অংশ আছিলে আৰু এই পাঠটো এইখিনি বস্তু নতুনকৈ বনাইছে। অপেনিং কৰে গেটটো, তেতিয়াহ'লে আপোনালোকক গেটটো দেখাব, গোটেইখিনি ভিতৰলৈকে দেখাবলৈ চেষ্টা কৰিম। এই গোটেইখিনি ট্ৰেডিশ্যনেল দেখুওৱা হৈছিলে, য'ত নেকি গাড়ীত আছিলে। আপোনালোকে চাগে ভিডিঅ'টোত মাজত এবাৰ দেখিছিলে খোজকাঢ়ি যোৱাটো অসম্ভৱভাৱে তেওঁলোকক গাড়ীত লৈ যোৱা হৈছিলে। এইখিনি যেতিয়া আহি পালোঁ তাৰপিছত দৃশ্য 24 তাৰিখে ৰাতিপুৱাই খুব ধুনীয়াকৈ ইমান আশীৰ্বাদ ল'বলৈ আহিলোঁ নতুন মন্দিৰটোৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে। এই মন্দিৰটো বহুতে জানে আপোনালোকে, আৰু এতিয়া নতুনকৈ চাইড ভাগ লৈ গৈছে। যি পাণ আছে চাইডেৰে দুৱাৰ দলি মুকলি কৰি দিছে খুব ধুনীয়াকৈ।
আৰু এয়া দেৱী মাৰ প্ৰতিমা নতুনকৈ যি প্ৰতিমা স্থাপন কৰা হৈছিলে আপোনালোকে ইয়াৰ পৰাই আশীৰ্বাদ লওক আৰু মই ৰাতিপুৱাৰ ভাগত গৈ আশীৰ্বাদ লৈ আহিলোঁ। বেকগ্ৰাউণ্ডটো খুব ধুনীয়াকৈ সজাইছে আজি আৰু এয়া মোৰ পিছফালে আছিল যিটো পুৰণা প্ৰতিমা আছিলে দেৱী মাৰ আশীৰ্বাদ ল'লোঁ ধুনীয়াকৈ আপোনালোকৰ ভিতৰত দেখালোঁ খুব ধুনীয়াকৈ নতুন যিটো পুৰণা স্তম্ভ আছিলে সেইটো আশীৰ্বাদ লোৱাৰ লগে লগে খুব ধুনীয়াকৈ চাহ আৰু মিঠাই মঞ্চতে অহাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে তেখেতে উদ্বোধনী কৰি গৈছে আৰু অহাকালিলৈকে জুবিন গাৰ্ড আছে এইখন মঞ্চতে সন্ধিয়া টাইমত আমাৰ এই ভিডিঅ'টো তিনিদিনৰ ভিডিঅ' গোটেইকেইটা এড কৰি একেলগে মই ভিডিঅ'টো দি দিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব গোটেইখিনি অকণমান দীঘল হ'ব পাৰে। পাণ প্ৰতিষ্ঠা ৰাতিপুৱাই সোনকালে কৰিছিলে দেৱী মাৰ আৰু আপোনালোকক গৈ সকলোকে দেখালোৱে ভিতৰ ভাগখিনি আৰু তাত বেছি কথা ক'বলৈ ভাল নালাগে যিহেতুকে মানুহৰ বহুত সমাগম হৈ থাকে। আৰু এয়া হৈছে 26 তাৰিখৰ দৃশ্য। 25 তাৰিখে সন্ধিয়া টাইমত আহিব নাপালোঁ কাৰণ ডিউটি আছিলে যিহেতুকে টাইম দিব নোৱাৰিলোঁ অকণমান টাইম সেৱা কৰি কিনে আপোনালোকক ৰাতিপুৱা ওলাই গ'লোঁ মই তাৰ পৰা আৰু সন্ধিয়া টাইমত দৃশ্য আপোনালোকক দেখুওৱা নাছিলোঁ যিহেতুকে আজি 26 তাৰিখটো জুবিন গাৰ্ড আছে কণ্ঠশিল্পী জুবিন গাৰ্ডৰ সংগীতৰ গীতৰ সভাই হ'ব অনুষ্ঠিত আৰু বহুখিনি মানুহৰ ভিৰ হৈছে আৰু নতুন মণিকোট বুলি যে কৈছিলোঁ এইটো নতুন মণিকোট এতিয়া বনোৱা হৈছে ফ্ৰণ্টৰ ফালে আছিল আগতে সেইকেইটা বেয়া হোৱাৰ বাবে এইকেইটা নতুনকৈ বনোৱা হৈছে আৰু ইয়াতে জুবিন গাৰ্ডৰ কিছু সময় পাছত জুবিন গাৰ্ডৰ সংগীত অনুষ্ঠান আৰম্ভ হ'ব আৰু এতিয়া বৰ্তমান আৰম্ভ হৈছে সুভাষণা দত্তৰ সংগীত অনুষ্ঠান। সকলকে বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ। আৰু এই মঞ্চত ক্ৰিকেটাৰ আৰু ক্ৰিকেটাৰৰ কিছু অকণমান প্ৰগ্ৰেম কৰিলে তেওঁলোকে হাঁহি ফূৰ্তিৰ মাজত কিছু সৰাগ দিবলৈ চেষ্টা কৰিলে। এক্টিং কৰা মানুহে বোলে এক্টিং কৰাহে মানুহ। যুদ্ধ গানটো শুনিছিলে নে মনত আছেনে নাই? সঁচাকে নাই? সঁচাকে নাই আছে? এইফালে এই টুপি পিন্ধা মানুহজনে নাই বুলি তাবুককে দিয়াচোন ঘোচা এটা। নাচি নাচি আহি বৌয়ে ভাবা নাই যিহেতু আমি বোৰ এনেকৈ কথা পাতি থকাৰ মাজত তেওঁলোকেতো আৰামত ইংৰাজীত কথা ক'ব পাৰে এইটো সঁচা কথা দেই। মোক ক'লে চিধাৰ তুমি কৈ দিয়া কিছু বেছি ফুল হৈ গ'ল এতিয়া আমি ইয়াতে হ'লেতো তেনেকৈ যাওঁ ন দাদা থাকিলে বা বৌয়ে যদি কিবা এটা ক'লে সহায় বিচাৰে বৌয়ে ভাবা নাই মই যে ইংৰাজী নাজানো তাত গৈ ফচি যাম। বৌয়ে প্ৰথম তালৈ গৈ পেলাই নমস্কাৰ দি লৈছোঁ নমস্কাৰ তেখেতেও দিছে ফৰেনাৰ ধুনীয়া হ'ব পাৰোঁ ধুনীয়া ছোৱালী তেওঁ এনেকৈ দিছে আৰু মই ইংৰাজীত কৈছোঁ আই কেম ফ্ৰম ইণ্ডিয়া পুৰেটোৱে our room 526 full water তাৰপিছত যে ঠিক কৰিব লাগে নাজানো মই কৈছোঁ প্লিজ ইউ go and clean তাই কৈছে অ yeah good thank you বাচিব পৰাকে কৈ আহিছোঁ তাতকে কি লাগে হয় নে নহয়? হয় কিন্তু জানিব লাগে ভাষাটো জানিলে মৰম নাই কিন্তু নাজানিলে অকণি ফাইনেলি বহু সময়ৰ অন্তৰ পাছত জুবিন গাৰ্ডে মঞ্চত দেখিবলৈ পাইছোঁ। জুবিন গাৰ্ড মঞ্চত উঠিলে মাক্সিমাম এতিয়া বাজিছে 11:10 হৈ গ'ল। জুবিন গাৰ্ড আমি বহুত টাইম ৱেইট কৰিলোঁ আৰু সকলোৰে আপোনালোকে চাৰিওফালে চাব পাৰে কিমান বেছি ক্ৰাউড কিমান বেছি হাল্লা হৈ গৈছে। বছৰটো সুন্দৰকৈ আৰম্ভ হৈছে সকলোৰে আৰু গোটেই বছৰটো সুন্দৰকৈ যাম তাকে কামনা কৰিছোঁ। থেংক ইউ।
তুমি যেন পাবই ভরা ভিতরে জুবিন গাৰ্গৰ সন্মুখৰ পৰা কৈ চবচে বেষ্ট পিছফালৰ পৰা খুব বেছি ডেন্স এনজয় সকলোখিনি কৰি পিছফালে খাৰা হৈ চোৱাটোৱে বহুত বেছি আমোদজনক হয় আৰু যোনে পিছফালৰ পৰা চাই ভাল পায় আপোনালোকে চাগে সকলোৱে জানে আৰু আজিৰ এই ভিডিঅ'টো বহুখিনিয়ে দীঘল হৈ গ'ল আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ইমানখিনি মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ আৰু আগলৈও মোৰ ভিডিঅ'বোৰ চাই যাব আঁকোৱালি ল'ব যদিও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে টাটা বাই বাই গুড নাইট